Hello everyone, welcome to my YouTube channel Ohami Shiksha. Last class আমি চাইছিলোঁ যে ধানানন্দা কেনেকৈ চন্দ্ৰগুপ্তা মৌৰ্যই ডিফিট কৰিছিলে আৰু কেনেকৈ দিছ নান্দা ডাইনেষ্টি কেম টু এন এণ্ড আজি চাম আমি চন্দ্ৰগুপ্তা মৌৰ্য বা আমি চাম বিগিনিং অফ দি মৌৰ্যান এম্পায়াৰ চ' ইয়াতে যেতিয়া চন্দ্ৰগুপ্তা মৌৰ্যৰ কথা আমি চাম ইয়াতে গম পাব যে হু ৱাজ চন্দ্ৰগুপ্তা মৌৰ্য He was the founder of the Mauryan Empire, also known as the first unifier of India. Kyo? Because he was the first person to bring the entire subcontinent together. এটো কেনেকৈ হ'ল মই তোমালোকক কৈছোঁ মানে পাকিস্তান আৰু আফগানিস্তানো আমাৰ ইণ্ডিয়াৰ ভিতৰত মানে কেপচাৰ কৰি লৈছিলে চন্দ্ৰগুপ্তা মৌৰ্য এণ্ড গ্ৰীকছবোৰে চন্দ্ৰগুপ্তা মৌৰ্য কি বুলি কয় চন্দ্ৰকোটাছ বুলি কয় ঠিক আছে During his time, he defeated whom? The Seleucus Nicator. আৰু এই Seleucus Nicatorক ডিফিট কৰি পেলাই Seleucus Nicatorৰ পৰা কি ল'লে in exchange of 500 war elephant entire Afghanistan আৰু পাকিস্তান চন্দ্ৰগুপ্তা মৌৰ্যই লৈ ল'লে আৰু এটা ইম্পৰ্টেণ্ট ইনচিডেণ্ট হৈছিলে ইয়াতে চন্দ্ৰগুপ্তা মৌৰ্যৰ টাইমত প্ৰাইম মিনিষ্টাৰ আছিলে চাণক্য আমি গম পাওঁ সেইটো ঠিক আছে এই চাণক্যই কি লিখিছিলে আৰ্থশাস্ত্ৰ কিহৰ ওপৰত আৰ্থশাস্ত্ৰ হয় কিহৰ ওপৰত আৰ্থশাস্ত্ৰ was based on what? It was based on statecraft, economy and governance. তাৰপিছত মেগাস্থেনিছ আছিলে he was a Greek writer so he Megasthenes কি লিখিছিলে Megasthenes wrote Indica ঠিক আছে মেগাস্থেনিছ wrote Indica আৰু সেই ইণ্ডিকাত কিহৰ ওপৰত ডিছকাশ্যন আছিলে পাটলিপুত্ৰ চিটি এডমিনিষ্ট্ৰেশ্যন এণ্ড ছ'চিয়েল ছিষ্টেমৰ ওপৰত নেক্সট তোমালোকে গম পাবা যে চন্দ্ৰগুপ্তা মৌৰ্য এমব্ৰেজড জৈনিজম ঠিক আছে হি এমব্ৰেজড জৈনিজম আৰু কোনে ইনফ্লুৱেঞ্চ কৰিছিলে জৈন মংক ভদ্ৰবাহু ঠিক আছে আৰু ডিউৰিং হিজ পিৰিয়ড ফাৰ্ষ্ট জৈন কাউন্সিল হৈছিলে পাটলিপুত্ৰত আৰু সেই পাটলিপুত্ৰত যিটো জৈন কাউন্সিল হৈছিলে তাতে মানে যিজন প্ৰিচাৰ আছিলে সেইজন আছিলৰ নাম স্থূলভদ্ৰ ঠিক আছে এতিয়া গম পাবা যি জৈনৰো দুটা ভাগ হৈ গৈছিলে এটা আছিলে আমাৰ শ্বেতম্বৰা আৰু এটা হৈছিলে আমাৰ দিগম্বৰা ঠিক আছে শ্বেতম্বৰা আৰু দিগম্বৰা দিছ শ্বেতম্বৰাটো একচুৱেলি কি হয় শ্বেতম্বৰাটো হয় তোমাৰ হোৱাইট ক্লাড মানে এটা ট্ৰান্সলিউশন বগা কাপোৰৰ নিচিনা পিন্ধি ঘূৰি ফুৰিব যেনেকৈ এই মাংসজনে পিন্ধি আছে ঠিক আছে আৰু এটা আছিলে আমাৰ দিগম্বৰা হোৱাট ইজ দিগম্বৰা মানে গম পাবা যে এণ্টায়াৰ পৃথিৱীখনে হৈছে আমাৰ কাপোৰ চ' তেওঁলোকে কাপোৰ নিপিন্ধাকৈ ঘূৰি ফুৰে নেক্সট আমি গম পাম যে চন্দ্ৰগুপ্তা মৌৰ্যৰ এণ্ড ফেজত কি হ'ল তেখেত গুচি গ'ল ক'ত শ্ৰৱণ বেলগোলা গ'ল আৰু ফাষ্ট আনটিল ডেথ ঠিক আছে এটা ট্ৰেডিশ্যন আছিলে জৈনিজিমৰ যে একো নোখোৱাকৈ ফৰেষ্টত গৈ পেলাই ত্যাগ কৰি দিয়ে দেহটো চ' এইটোকে কয় চালে খানা আমাৰ ইমানখিনি ইম্পৰ্টেণ্ট হয় ঠিক আছে এইখিনিয়ে পৰীক্ষাৰ ৰিলেটেড ইম্পৰ্টেণ্ট নেক্সট আমি চাম দ্য বিন্দুসাৰ So yate Bindusar ahise Bindusar is also known as Amritaghata or he is also known as the slayer of the enemies আৰু চন্দ্ৰগুপ্তা মৌৰ্যই যিখিনি এক্সপানশ্যন ষ্টাৰ্ট কৰিছিলে বিন্দুসাৰেও সেইখিনি কণ্টিনিউ ৰাখিলে ঠিক আছে চ' ডিউৰিং হিজ পিৰিয়ড বিন্দুসাৰৰ টাইমত হি এষ্টাব্লিছড নিউ প্ৰভিন্সেছ কি আছিলে সুবৰ্ণগিৰি কৰ্ণাটকাত আছে বৰ্তমান বিকেম দি ফ'ৰ্থ প্ৰভিন্সেছ মানে তাতে কি পায় তাতে গোল্ডৰ মানে ৰেমিনেন্স আছিলে চ' আল্টিমেটলি চাৰিটা প্ৰভিন্সেছৰ আমি যে কথা পাতি আছিলোঁ চ' ইয়াতে এতিয়া বৰ্তমান কি আহিলে তক্ষশিলা আহি গ'ল উজ্জয়ন আহি গ'ল পাটলিপুত্ৰ আহি গ'ল আৰু সুবৰ্ণগিৰি আহি গ'ল ঠিক আছে এই চাৰিখন আহি গ'ল কাৰ আণ্ডাৰত বিন্দুসাৰৰ আণ্ডাৰত এই ৰিচেণ্টলি বিন্দুসাৰৰ আণ্ডাৰত কোনটো কেপচাৰ কৰিলে ৰিচেণ্টলি এই সুবৰ্ণগিৰি ঠিক আছে আৰু এতিয়া ইয়াতে মনত ৰাখিবা প্ৰাইম মিনিষ্টাৰ বা আমি যদি কওঁ এজ এন ইম্পৰ্টেণ্ট মিনিষ্টাৰ ইন দি কোৰ্ট অফ বিন্দুসাৰ আছিলে কোন ৰাধাগুপ্তা আৰু এই ৰাধাগুপ্তাই আছিলে যিজনে অশোকাক হেল্প কৰিছিলে থ্ৰনটো ল'বলৈ ঠিক আছে চ' ডিউৰিং দিছ টাইম ৰিভল্ট হৈছিলে ক'ত টাক্সিলা ঠিক আছে তেতিয়া অশোকা ৱাজ ইন ৱেৰ অশোকা ক'ত আছিলে উজ্জয়নত আছিলে চ' সি যেতিয়া টাক্সিলাত মানে গম পাইছে যে ৰিভল্ট হৈ আছিলে হি ৱেণ্ট টু টাক্সিলা এণ্ড ক্ৰাছড দ্য ৰিভল্ট মানে উজ্জয়নৰ পৰা টাক্সিলালৈ গ'ল আৰু টাক্সিলাত অশোকাই দমন কৰিলে চ' দিছ
during this time যেতিয়া উজ্জয়নৰ পৰা টাকশিলালৈ গৈ আছিলে Ashoka received the news that Bindusar eventually মৰি গ'ল ঠিক আছে Bindusar also eventually died Bindusar died during this campaign ঠিক আছে so next আমি চাম Ashoka So Ashoka, he was also known as the first universal emperor of India. আৰু এটা নাম কি আছে কি বুলি কয় চক্ৰৱৰ্তী সম্ৰাট ঠিক আছে হি যেটো থ্ৰোনৰ কাৰণে ইমান কষ্ট কৰিছিল it took him 4 years আৰু he was reportedly murdered মানে মাৰিলে কেটা 99 টা ব্ৰাদাৰ্স যি মানে Ashoka 99 টা ব্ৰাদাৰ্স আছিলে along with him 100 this 99 brothers ok mari pelale tisa buli jijon horu ekdom youngest asile okol he spared him ঠিক আছে হেতু কাৰণে সবে ই ওয়াজ বহুত আগৰ যেটো Ashoka নেচাৰ হয় আগৰ নেচাৰটো আছিল এক্সট্ৰিমলি ফিয়াৰ্স হেতু কাৰণে নামটো কি কয় Chandrashoka আৰু আলটিমেটলি হি গেইন দ্য থ্ৰোন কিমান 273 BC বাট ক্ৰাউন কেতিয়া হৈছিলে 269 4 বছৰ লাগি গৈছে ঠিক আছে 4 ইয়াৰ্স আমি ইয়াত পাইছিলো না 4 ইয়াৰ্স আলটিমেটলি থ্ৰোনটো পাই গল কেতিয়া থ্ৰোনটো তোমালোকে যদি ইয়াতে চাও ডেটটো থ্ৰোন Ashoka ওচৰত আহিছিলে 273 বাট বহুত টাইম লাগি গৈছে 269 BC লাগি গৈছিলে মানে 4 ইয়াৰ্স লাগি গৈছিলে ক্ৰাউন কৰা মানে মুকুটটো পিন্ধিবলে ঠিক আছে মানে থ্ৰোনত বহিবৰ কাৰণে আৰু for the next 8 years Ashoka public welfare totally neglect কৰিলে recently ৰজা হৈছে নতুন নতুন young energy আছে ঠিক আছে so he at this phase he is also known as the Kamashoka ঠিক আছে so আমি গম পাম যে during this Ashokan period Ashoka Kalinga war হৈছিলে ঠিক আছে during his period Kalinga war হৈছিলে আৰু এই warখন extreme violent আছিল ইমানে বেছি violent আছিল He was also known as Bherigosa, but iman manhu mora dekha pasot he has changed his ideologies from Bherigosa to Dhammagosa. Mane he bhabile je iman manhu mari eku lam nai bahut manhu mori gol. He has completely changed his personality. Etia he ki koribo directly peaceful conquest. Thik ase peaceful and cultural conquest or through di pelai he mane rajyo capture koribo. Thik ase hetu karone a later phase ot he ki hogol Dhammagosa ঠিক আছে রাইটিয়াস এতিয়া আমি যদি চাও কি কি আসলে Ashoka প্ৰথমত চাম Chandrashoka যেতিয়া এই ব্ৰাদাৰ্স গিটাক মাৰি দিছিলে এট দি আৰ্লি ফেজ তাৰ পিছত আমি গম পাম কি Kamashoka তাৰ পিছত আহিছে কি Bherigosa কেতিয়া ডিউৰিং দ্য টাইম অফ Kalinga war আৰু তাৰ পিছত ফোৰ্থ টু গম পাম আমি Dhammashoka এটো ফোৰ ফেজ অফ Ashoka ঠিক আছে সো নেক্সট আছে Ashokaৰ মিশনস So yate saba Ashoka was the only person who has allowed to spread Buddhism outside India. Kune help korise e Buddhism spread koribole bahirot Ashokar daughter and son. Naam ki asile daughter or naam asile Sanghamitra aru lorator naam ki asile Mahendra. Thik ase ei dujone আমাৰ বুদ্ধিষ্ট যেটো আমাৰ ইয়াতে ইন্ডিয়াত ডেভেলপ হৈছিল হেতু বাহিৰলে প্ৰপাগেট কৰিলে কোট কৰিলে শ্ৰীলংকালে প্ৰপাগেট কৰিলে So during the time of Ashoka's life there were two important texts eta hoise Divya Vadana and eta hoise Ashoka Vadana ঠিক আছে আৰু এইটো টাইমতে আমাৰ থাৰ্ড বুদ্ধিষ্ট কাউন্সিল হৈছিল কোড হৈছিল লোকেশন পাটলিপুত্ৰ প্ৰেসিডেন্ট কোন আছিল মোগালিপুত্ৰ টিসা সিগনিফিকেন্স কি হৈছিল গম পাইছো যে আমাৰ বুদ্ধিজম গ্লোবালাইজ হৈ গৈছে কি কোনে কৰিলে গ্লোবালাইজ Ashokaই কৰিলে কাৰ থ্ৰু দি মহেন্দ্ৰ আৰু সংঘমিত্ৰ থ্ৰু দি Next আৰু এটা ইম্পৰ্টেন্ট সোর্স আমি যদি গ্রিক সোর্স যদি তোমালোকে সোয়া দিস মৰিয়ান এম্পায়াৰ গ্রিক সোর্স এ ইন্ডিকা আছিল আৰু কোন কোন আছিল আরিয়ান আছিল ডিওডৰাছ আছিল জাস্টিন আছিল প্লুটাৰ্ক আছিল দে ওয়্যাৰ দি গ্রিক রাইটার্স আমি যদি কওঁ আৰু তেওঁলোকৰ ডিফারেন্ট সোর্সেস আছিল কি লিখিছিল মানে মৰিয়ান এম্পায়াৰৰ বিষয়ে তোমালোকে ইয়াতে চাই লবা বাট ইমান পৰীক্ষাত এবোৰ নখুনে ঠিক আছে সো আৰু আছে কি মেজৰ এডিক্স Ashoka related edicts কি আছে মেজৰ প্ৰথমত লিখিবা ফাৰ্স্ট মই ইয়াতে অকল ইম্পৰ্টেন্ট এডিক্স খিনি লিখি থোৱা আছে ঠিক আছে এই যিখিনি এডিক্স আছিল এই এডিক্স ডিকোড কৰা মানুহজনৰ নাম কি আছিল জেমস প্ৰিন্সেপ কেতিয়া 1837 এটো একচুয়ালি এই স্ক্ৰিপ্ট খিনি যে লিখিছিল এই স্ক্ৰিপ্ট খিনি কিহত আছিল ব্ৰাহ্মী স্ক্ৰিপ্টত আছে ঠিক আছে এখিনি স্ক্ৰিপ্ট আছে ব্ৰাহ্মী স্ক্ৰিপ্ট
আৰু আৰু এটো কোনে ডিসাইফাৰ কৰিছে জেমছ প্ৰিন্সেপে সো ইয়াতে ফাৰ্স্ট মেজৰ এডিক্টত চাবা ধম্মা আৰু নন ভায়োলেন্সৰ কথা কৈছে ইয়াতে ধম্মা কথা কৈছে ড্ৰাফটেড বাই অশোকা গ্ৰাউণ্ড ইয়াতে কি থাকিব মৰেল ভ্যালুজ আৰু এথিক্যাল ভ্যালুজৰ কথা কৈছে আৰু এই যেটো মেজৰ এডিক্ট এটো কেতিয়া এস্টাবলিশ কৰিছে ইট ওয়াজ এস্টাবলিশ আফটাৰ কলিঙ্গা ওয়াৰ নন ভায়োলেন্সৰ কথাও ইয়াতে লিখা আছে ইয়াতে কি কৰিলে জন্তু জানোৱাৰ মাৰাটো কমপ্লিটলি প্ৰহিবিট কৰি দিছিলে বাট এক্সেপশন আছিলে ৰয়েল কিচেন মানে ৰয়েল যেটো আমাৰ কিচেন আছিলে ৰয়েল কিচেনৰ কাৰণে পাৰমিশন আছিলে 1 ডিয়াৰ আৰু দুটা পিকক এভৰিডে মাৰিব পাৰিব তাৰ পিছত এই সমাজত যেনেকৈ ফেষ্টিভেল এটসেট্ৰা এবোৰ সব কৈছিলে যে ইট ইজ আ ওয়েস্টেজ অফ এনাৰ্জি টাইম এণ্ড মানি হেতু কাৰণে ইয়াকো প্ৰহিবিট কৰি দিছিলে ঠিক আছে নেক্সট আছে সেকেন্ড মেজৰ এডিক্টত অশোকাই ওয়েলফেয়াৰ ওয়াৰ্কৰ কথা পাতিছিলে যেনেকৈ এনিমেল হস্পিটেল এস্টাবলিশ কৰিছিলে হিউম্যান হস্পিটেল এস্টাবলিশ কৰিছিলে ৰেষ্ট হাউস এস্টাবলিশ কৰিছিলে তাৰ পিছত নেক্সট আহিব আমাৰ ফোৰ্থ মেজৰ এডিক্ট ইয়াতে আমি পাইছিলো কি ধম্মা গোসা যে এডপ্ট কৰিছিলে কেতিয়া আফটাৰ কলিঙ্গা ওয়াৰৰ টাইমত কি হৈছিলে ভেৰি গোসা আছিলে ভেৰি গোসাৰ পৰা কি হলে শিফট হ'ল ধম্মা গোসা ইয়াতে মেনশন কৰা আছে ফোৰ্থ এডিক্ট ফিফথ এডিক্টত কি আছে ধম্মা এনফোৰ্সমেন্ট স্পেশাল অথৰিটি আছে স্পেশাল অথৰিটি ফৰ এক্সিকিউশন অফ ধম্মা আৰু হেজনৰ নাম কি হয় ধম্মা মহামাত্য এটো হৈছে এটা সেন্ট্ৰেলাইজড সিস্টেম সিক্সথ এডিক্টত আছে সিক্ৰেট ইনফৰ্মাৰ স্পাই আছিলে আৰু ডাইৰেক্টলি কাক ইনফৰ্ম কৰিব অশোকাক ইনফৰ্ম কৰিব নেক্সট সেভেন্থ এডিক্টত আছে ফ্ৰীডম অফ মুভমেন্ট ঠিক আছে এতিয়া বৰ্তমান আমাৰ যেটো আৰ্টিকল 19 ৰ লগত ৰিলেটেবল হয় নেক্সট আছিল এইথ মেজৰ এডিক্ট ইয়াতে ধম্মা যাত্ৰা কথা কৈছে ধম্মা যাত্ৰা মানে এডপ্টেড ধম্মা যাত্ৰা জাৰ্নি ফৰ ধম্মা মানে ধম্মা পাৰপাজৰ কাৰণে যদি তুমি যাত্ৰা কৰা ইট ইজ একসেপ্টেড ঠিক আছে বাট প্লেজাৰ টুৰৰ কাৰণে টুৰিষ্ট এক্টিভিটিজ বা কোবাত ফুৰ্তি কৰিব গৈছে দ্যাট ইজ নট একসেপ্টেড মানে বিহাৰ যাত্ৰা নেগলেক্ট কৰি দিলে নাইন্থ মেজৰ এডিক্ট ৰিলিজিয়াছ ৰিচুৱেলছ adopted dhamma anusthans ঠিক আছে sacrificed ritual anusthan cancel কৰি দিলে ঠিক আছে ৰিচুৱেল অনুষ্ঠান যিখিনি আছিল যত জন্তু জানোৱাৰ স্যাক্ৰিফাইস কৰে হেতু কমপ্লিটলি বন্ধ কৰি দিলে এতিয়া 10th 11 আৰু 12 এডিক্টত আছিল আমাৰ মৰেল ভ্যালুজৰ কথা পাতিছিল ঠিক আছে অশোকাই সো এটো ইম্পৰ্টেন্ট হৈ যায় এতিয়া ইয়াতে যদি তোমালোকে সোর্স আমি অলপ আগত পাইছিলো যে গ্রিক সোর্সেস কি আছিল ঠিক আছে বাট ইয়াপা কোশ্চেনস খুব কম নুখুদে বাট স্টিল আমি পঢ়ি থোৱাটো ভাল ব্ৰাহ্মণিক চাইনিজ সোর্স আছিল ফাহিয়ান ব্ৰাহ্মণিক সোর্সত আমি পাইছিলো কৌটিল্য অৰ্থশাস্ত্ৰ পতঞ্জলি মহাভাষ্য মুদ্ৰা ৰাক্ষসা বিশাখা দত্ত মিৰ্চাকটিকম কোনে লিখিছিলে শুদ্ৰাকা ঠিক আছে এইগিটা ইম্পৰ্টেন্ট হয় বুদ্ধিষ্ট সোর্সেস দীপাভামসা মহাভামসা ঠিক আছে জয়েন্টলি কি কৰিছিলে ডিটেইল হিষ্ট্ৰি অফ বুদ্ধিজম ইন মৰিয়ান এম্পায়াৰ ওপৰত লিখিছিলে আৰু কৈছিলে যে এই দীপাভামসা মহাভামসাত যে অশোকে কেটা মানুহ মাৰিলে মানে কেটা ব্ৰাদাৰছক মাৰিলে 99 ঠিক আছে আৰু এই অশোকাৰ এডিক্টস খিনি আছিল ইয়াতে মোটিভ কি আছিল মোটিভস নিৰ্দেশ আদেশ আৰু সন্দেশ মোটিভ কি আছিল কমিউনিকেশন কি কৰিব ইনস্ট্ৰাকশন দিব নিৰ্দেশ অৰ্ডাৰ দিব আদেশ আৰু মেছেজ সন্দেশ ঠিক আছে এইবোৰ ইমান ইম্পৰ্টেন্ট নহয় বাট পঢ়ি থোৱাটো ভাল হয় কেতিয়া কি প্ৰশ্ন কৰে একো না জানো আমি আজিকালি ঠিক আছে অশোকান এডিকশন নন ৰিলিজিয়াছ আৰু ৰিলিজিয়াছ দুটাই আছিল 13 টপিক যেটো আছিল এডিক্টত অশোকাৰ এডিক্টত 13 নম্বৰ টপিকটোত কলিঙ্গা ওয়াৰৰ কথা মেনশন কৰি থোৱা আছিল আৰু ইয়াতে আৰু এটা এডিক্ট আছে ভেৰি ইম্পৰ্টেন্ট ৰুকমেন ডে এডিক্ট ইয়াতে কি কথা পাতা আছে বলি টেক্স নো বলি টেক্স ঠিক আছে Vedic period পঢ়ি আছিল তাতে বলি টেক্স নাছিলে ভলান্টাৰী টেক্স আছিল ঠিক আছে বাট বলি টেক্স ওয়াজ ইমপ্লিমেন্টেড ডিউৰিং দ্য টাইম যেতিয়া আৰিয়ান আহি গৈছিল লেটাৰ ভেদিক পিৰিয়ডৰ এটো অশোকায় কি কৰিলে নেগলেক্ট কৰিলে বলি টেক্স নাই ঠিক আছে এই স্কিজিম এডিক্টটো আমাক নালাগে পঢ়িব এটো দৰকাৰ নাই আমাৰ পৰীক্ষাত নাহে এখিনিয়ে সো আমাৰ এখিনিয়ে আছিল আজি মৰিয়ান এম্পায়াৰ ৰিলেটেড বাকি আমি ক্লাছত কালি চাম গুপ্তা পিৰিয়ড ঠিক আছে আমি এটা ক্লাছত এটা পিৰিয়ড সাইজ গৈ থাকিম মই যিখিনি পঢ়াইছো দ্যাট ইজ সাফিশিয়েন্ট এক্সট্ৰাকে আৰু বেলেগ চাব নালাগে বেছিকে পঢ়ি লাভ নাই অনলি দিস পইণ্টস আৰ ইম্পৰ্টেন্ট পৰীক্ষাত আহা পইণ্টস আমি কোৱেশ্চন ইভেন্চুৱেলি ডিসকাশন কৰিম মই কোৱেশ্চন ফৰ্মেট বনাই আছো এতিয়া সো আমি উই উইল ডিসকাস দিস ইন ফিউচাৰ লেকচাৰ্স ঠিক আছে থ্যাংক ইউ এভৰিওয়ান